আজি মই টুটি ফ্ৰুটি ৰেচিপিটো লৈ আহিছোঁ আৰু এই টুটি ফ্ৰুটি ৰেচিপিটো আপোনালোকে খুব ভাল পাব কাৰণ এইটো আপুনি ঘৰতে একেবাৰে কম বস্তু দি বনাই থ'ব পাৰিব আৰু যেতিয়াই আপোনাৰ ইচ্ছা যায় পোলাওটো আপোনালোকে ইয়াত দিব পাৰিব কেক বনালেতো আৰু কথাই নাই টুটি ফ্ৰুটি দিলে খুব ধুনীয়া হয় আৰু যিসকলে বেছিকৈ কাজু বাদাম বা বিভিন্ন ধৰণৰ পিস্তা আদি কিনিব নোৱাৰে তেওঁলোকে এনে ধৰণৰ টুটি ফ্ৰুটি একেবাৰে কম টকা খৰচ কৰি সহজতে বনাই থ'ব পৰা এটা সুন্দৰ ৰেচিপি কেৱল ৰেচিপিটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাই যাব আৰু তাৰ পিছত এইখিনি বহুত দিন মই প্ৰায় এবছৰ যদি সৰহকৈ বনাই থয় এবছৰো সংৰক্ষণ কৰি থ'ব পাৰে মই বহুত ধৰণৰ বনাই থওঁ আজি মই কেঁচা অমিতা দি বনাইছোঁ আৰু যেতিয়া ঘৰলৈ ৱাটাৰমেলন বা তৰমুজ আনে আৰু তৰমুজ খোৱাৰ পিছত বাকলিখিনি মই পেলাই নিদিওঁ বাকলিখিনি যিখিনি আমি বগা অংশ ৰঙাখিনি খাওঁ বগা অংশখিনি থাকে বাকলিৰ মাজত আৰু সেইখিনিও যেনেকৈ মই এতিয়া এই ৰেচিপিটো বনাইছোঁ তেনেকৈ আপোনালোকে বনাব পাৰিব আজি মই কেঁচা অমিতাৰে বনাই লৈ আহিছোঁ আৰু এইখিনি মই শুকোৱা আগ মুহূৰ্তত যেতিয়া শুকাবলৈ উলিয়াইছোঁ সেইখিনি দেখুৱাই দিছোঁ এতিয়া হওক ভিডিঅ'টোৰ মাজলৈ দুটা মই কেঁচা অমিতা এনেদৰে ভালকৈ ধুই বাকলি গুচাই লৈছোঁ ওপৰৰ বাকলিখিনি ভালদৰে পেলাই দিব যিখিনি সেউজীয়া অংশ থাকে সেইখিনি দি দিব আৰু ভিতৰ যিখিনি গুটি থকা অংশ সেইখিনি আপোনালোকে কাটি পেলাই দি পেলাই এনেকৈ সৰু সৰুকৈ কাটি ল'ব বহুত বেছি সৰু কৰিব নালাগে এতিয়া প্ৰথমটো ষ্টেপ আপোনালোকে দেখিলে এতিয়া দ্বিতীয় ষ্টেপটো মন কৰক এইটো ষ্টেপত আপোনালোকে পানী কিমান দিয়ে বস্তুখিনি সিজিব পৰাকৈ পানী দিব ইয়াত কোনো লিটাৰ বা পানী জোখ পৰিমাণ একো নালাগে মাত্ৰ এইখিনি আমি সিজাব লাগে 70% 70% আমি আধা সিজা যিটো আধা সিজা বুলি কয় আধা সিজা আমি কৰি ল'ব লাগে এতিয়া দেখিছে এইখিনি মই উতল আহিবলৈ দি দিছোঁ অকণমান সিজিবলৈ এয়া দেখিছে এনেকৈ চাব ভাঙোতে অকণমান একেবাৰে সহজে ভাঙিব নালাগে তাৰমানে সিজিবলৈ আৰু 30% মান থাকিব লাগে সেইখিনি জোখত আপোনালোকে কাঢ়ি পেলাব যিকোনো এটা পাত্ৰত ফুটা খৰাহিত যিহেতু মই 1.5 কেজি ওজনৰ অমিতা লৈছিলোঁ সেইটো কাৰণে এটা ডাঙৰ বাঁহৰ খৰাহিত এনেদৰে অলপমান পানীখিনি ভালকৈ যোৱাকৈ মেলি দিছোঁ এইখিনি ঠাণ্ডা হ'ব প্ৰয়োজন নাথাকে কেৱল পানীখিনি শুকুৱাই পেলাইছোঁ মই অকণমান এতিয়া 3 নম্বৰ ষ্টেপটো চাওক চেনি মই 2 কাপ দিছোঁ পৰিমাণটো চেনি বেছি দিলেও একো নহয় যিটো মুৰাব্বা নিচিনাকৈ আপোনালোকে খাব পাৰিব আজি মই মুৰাব্বা বনোৱা নাই আপোনালোকক দেখুৱাইছোঁ টুটি ফ্ৰুটি ৰেচিপিটো সেইটো কাৰণে চেনি কমকৈ দিছোঁ যিহেতু আমি বেলেগ বস্তুৰ লগত এইবিলাক মিহলি কৰা হয় কেক বনালে আমি ইয়াক দিওঁ কাৰণে কেকৰ মিঠা ভাৱটো আহি যায় এতিয়া চেনিখিনি দিয়াৰ পিছত আপোনালোকক মই দেখুৱাই দিলোঁ এনেদৰে উতল আহিবলৈ দিব চেনিখিনি যাতে ভালকৈ গোল খাই যায় অকণো নাথাকে তাৰ পিছত এইখিনি ইয়াত আপোনালোকে সিজাব চেনি পানীত বহুতে কিন্তু টুটি ফ্ৰুটি বনালে বহুত চেনি দিয়ে মই কম পৰিমাণত চেনি দি লওঁ এতিয়া দেখিছে এইখিনি উতলাই ভালকৈ যিখিনি সিজিবলৈ বাকী আছিল সেইখিনি সিজাই ল'ব আৰু বেছি চেনি পানীটো ডাঠ কৰিবও নালাগে কাৰণ অকল অমিতাখিনি চাব আপোনালোকে অমিতাখিনি সিজালৈকে তাত মই ইলাচি 2টা পিচি পেলাই দি দিছোঁ কাৰণ বিভিন্ন সময়ত বিভিন্ন মানুহে বিভিন্ন ফ্লেভাৰ দিব পাৰে যেতিয়া আমি এইখিনি সিজোৱা শেষ হোৱাৰ পিছত মই কিন্তু একেবাৰতে নেচাৰেল ফ্লেভাৰ এটা দি থৈ দিওঁ আৰু ষ্টাৰ এনিছ এপাহ দি দিছোঁ সেইপাহ পিছত মই কাঢ়ি থৈ দিম যাৰ ঘৰত নাই আপোনালোকে ইলাচি গুড়ি বা একো আপোনালোকে সুগন্ধি নিদিলেও হ'ব এতিয়া এপিচ এনেদৰে লৈ চাব আৰু ভিতৰত চেনি সোমাই যাব যেনেকৈ আমি ৰসগোল্লা বা জেলেপি লালমোহনৰ ভিতৰত সোমাই যায় ঠিক এনেদৰে ইয়াতো চেনি পানীটো সোমাই যাব এটুকুৰা লৈ পেলাই আপোনালোকে খাই চাব মিঠা মিঠা লাগিলে এইখিনি নমাই থৈ দিব এতিয়া বাকী ষ্টেপটোলৈ আহকচোন এনেধৰণৰ গিলাচ বা যিকোনো বাতি আপোনালোকে বেলেগ বেলেগ বাতি আৰু চামুচ ল'ব মই 8টা ৰং মই ল'ম সেইটো কাৰণে আপোনালোকক দেখুৱাই লৈছোঁ আপোনালোকে 2টা বা 1টা ৰং 3টা ৰং যি পাৰে তাকো যি ঘৰত থাকে সেয়াই ল'ব এইখিনি কেৱল ঠাণ্ডা হ'বলৈ দি ল'ব আৰু ঠাণ্ডা হোৱাৰ পিছত
প্ৰতিটো বাটিত বা গ্লাছত এনেদৰে ভাগ কৰি ল'ব সমানে কৰে অলপমান বেছি ৰং বেলেগ এটাত কম ৰং দি বনাও বুলি ভাবিলে তেনেকৈ দিব পাৰে এতিয়া মই ৰংকিটা দেখুৱাই দিছো পাউডাৰ হ'ব পাৰে ফুড কালাৰ বা লিকুইড ফুড কালাৰ হ'ব পাৰে এতিয়া দেখিছে কিমান বস্তু আমাক কম লাগে যিকোনো লিকুইড ফুড কালাৰ বা পাউডাৰ ফুড কালাৰ আপোনালোকে যিকোনো ষ্টৰতে গেলামালৰ দোকানত বিচাৰি পাব আৰু তেনেদৰে আৰু প্ৰতিখন চামুচ ইটো পাই ইটো ৰং দিব নালাগে নিশ্চয় সৰুতে মনত আছে তিনি বৰণীয়া জাতীয় পতাকাৰ কবিতাটো আৰু হেতুত যেনেকৈ বিভিন্ন ৰং মিহলালে বিভিন্ন হৈ যায় সেই কাৰণে একেখন চামুচ যদি ইটো লগত ব্যৱহাৰ কৰিব তেন্তে ধুই পেলাইহে ব্যৱহাৰ কৰিব মই কিন্তু প্ৰত্যেকটোক ৰং দিবলৈ বেলেগ বেলেগ চামুচ লৈ লৈছো আৰু এনেদৰে এইখিনি হানি দিব লাগে হালধীয়া ৰংটো কম হয় অকমান হেতু কাৰণে মই আপোনালোকে যেতিয়া হালধীয়া ৰংটো ঢালিব লিকুইড হলেও পাতলীয়া ৰং এটা উঠে হেতু কাৰণে অকনমান বেছি দিব লাগে আৰু দেখিছে কিমান ধুনিয়াকৈ ৰং উঠি আহে আৰু এইখিনি আমি পিছত কি কৰিব লাগে বাকি কিটা স্টেপ আপোনালোকে ভালকৈ চাই যাব মই প্ৰতিটোতে ৰং হনা আপোনালোকক দেখুৱাই দিলো আৰু গুটেখিনি দেখাবলৈ আপোনালোকৰ আমনিও লাগিব পাৰে সেই কাৰণে কি ৰং দিছো আপোনালোকে নিজে চাই যাওক হেউজিয়া নীলা চকলেট আৰু এটাত ৰং নিদিয়াকৈ মই এইখিনি গুটেই ৰাতিটো সন্ধিয়া সময়ত বনাইছিলো আৰু গুটেই ৰাতিটো থৈ দিলো এনেকৈ তেতিয়া ৰংটো খুব ধুনিয়াকৈ আহে এতিয়া ৰাতিপুৱা এয়া কাহি ললো আপোনালোকে দেখিছে কাহি লোৱা পিছত তা পানীখিনি পেলাই দিব নালাগে হেখিনি যদি আকৌ মই টুটি ফুটি বনাম আপোনালোকে হেখিনিত আইসক্ৰীম বনাই খাব পাৰে ইয়াত বিভিন্ন ধৰণৰ ফ্লেভাৰ দি যিকোনো সৰ্বতৰ ফ্লেভাৰ দিব এতিয়া আপোনালোকক মই এটা কথা দেখাবলৈ বিচাৰিছো চাওকচোন এনেকৈ সাফা পানী ল'ব আৰু ধুই চাবচোন ধুই দিলেও কিন্তু ৰংটো নেৰে এয়া দেখিছে বেছি ভালহে লাগে কাৰণ ভিতৰলৈকে গুটে ৰাতিটো থৈ দিয়া কাৰণে ভিতৰলৈকে ৰংটো সোমাই গল আৰু এই পানীখিনিত মই আকৌ ৱাটাৰমেলন এটা মোৰ ঘৰত আছে তাৰ পৰা মই টুটি ফুটি বনাম আপোনালোকে যিকোনো লৰাক এতিয়া আইসক্ৰীম বনাই দিব পাৰে আৰু আটাইখিনি মই কাহি লৰু এখন চালনীত আপোনালোকে যেনেকৈ পাৰে তেনেকৈ বেলেগ বেলেগকৈ কাহি ল'ব পাৰে মই কিন্তু মাজত বগাখিনি দিয়া পিছত যিখিনি হুকাবলৈ দিলো তাৰ পিছত এইটো ৰং আহে কাৰণ প্ৰতিটোপা অকন অকন ৰং গৈ পেলাই বগাখিনি এনে হয় ইনে বগা ৰংটো নহলে আপোনালোকে কেকত দিলে জিলিকি নপৰে মই হেতু কাৰণে বেলেগ এটা ৰং দিবলৈ চেষ্টা কৰো কিমান ধুনিয়া হৈছে চাওক আৰু এতিয়া মই টুটি ফুটিখিনি যেতিয়া হুকুৱালো মাত্ৰ এটা ৰ'দত দিলো এটা ৰ'দত দিয়া পিছতে সুন্দৰকৈ হুকাই আহে বহুতে ফেনৰ তলত হুকুৱাই মই কিন্তু ৰ'দত দিও আৰু ৰ'দত দিলে আপোনালোকে শব্দকিটা নিজে শুনক ৰংও একো নহয় আপোনালোকে যেতিয়া ৰ'দত দিব আৰু এনেদৰে যদি আপোনালোকে হুকুৱাই থয় তেন্তে বছৰ তুলত হলেও একো বেয়া নহয় কিমান সুন্দৰ টুটি ফুটি তৈয়াৰ হৈ গল এনেদৰে থৈ দিব আজি ভিডিওটো পিছে চাই কেনে পালে মোক জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক আৰু কমেন্ট কৰি জনাব শেয়াৰ কৰিব লগৰ লগত আৰু যিসকল নতুন ভিউৱাৰ্ছে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেওঁলোকে যেন সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযায় আৰু কাষত থকা বেল আইকনটো টিপি দিলে আপোনালোকৰ বাবে সুবিধা হয় যিবিলাক মোৰ নতুন আহিবলগীয়া ভিডিও থাকে সেইবিলাকৰ সম্ভেদ আগতীয়াকৈ পাব ধন্যবাদ